নমস্কাৰ ছাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ যদি সুখবৰ এই সুখবৰটো আগবঢ়াইছে শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই। তেওঁ উল্লেখ কৰিছে যে দ্য টিচাৰ উইল বি পোষ্ট ইন দ্য ছেম স্কুল ৱেৰ দে আৰ পাৰ্মানেণ্টলি ছাৰ্ভিং এজ এ ষ্টেট পুল কণ্ট্ৰেকচুৱেল টিচাৰ। যিহেতু অহা 2 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী খানাপাৰাত প্ৰায় 24,000 ঠিকাভিত্তিক টেট শিক্ষক আৰু ষ্টেট পুলৰ টেট শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ যি নিযুক্তি পত্ৰ বিতৰণ কৰিব আৰু এই নিযুক্তি পত্ৰ বিতৰণ কৰাৰ আগমুহূৰ্তত যিহেতু সকলো ছাৰ বাইদেউসকল দুধুৰ-মুধুৰ হৈ আছিলে, তেওঁলোকে ক'ত এপইণ্টমেণ্ট পাব, কি হ'ব তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত, এই কথাখিনি স্পষ্ট কৰিবৰ বাবে শিক্ষামন্ত্ৰী মহোদয়ে খন্তেক সময় পূৰ্বে টুইট কৰিছে আৰু টুইট কৰাৰ পিছতেই তেওঁৰ মন্তব্যটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ আনিছোঁ। আৰু তেওঁ এই সুখবৰটি লৈ আহিছে যে যিসকল ঠিকাভিত্তিক টেট শিক্ষকে বৰ্তমানে কৰ্মৰত হৈ থকা বিদ্যালয়খনতে তেওঁলোকৰ স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি শিক্ষামন্ত্ৰী মহোদয়ে টুইট কৰিছে। আৰু এই শুভবাৰ্তাটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিহেতু বহু ছাৰ বাইদেউসকলে বৰ্তমানো দুধুৰ-মুধুৰ হৈ আছে যে তেওঁলোকে ক'ত এপইণ্টমেণ্ট পাব, কি হ'ব। এই যিহেতু সকলো দুধুৰ-মুধুৰ স্থিতি তেওঁ ক্লিয়াৰ কৰি দিছে যে তেওঁলোকে যিসকল ঠিকাভিত্তিক টেট শিক্ষকসকলে বৰ্তমানেও যি ঠিকাভিত্তিক হৈ চাকৰি কৰি আছে, যিখন বিদ্যালয়তে চাকৰি কৰি আছে, সেইখন বিদ্যালয়তে তেওঁলোকৰ চাকৰিটো স্থায়ীভাৱে নিয়মীকৰণ কৰা হ'ব বুলি খন্তেক সময়ৰ পূৰ্বেই যি শিক্ষামন্ত্ৰী মহোদয়ে টুইট কৰি জনাইছে। ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনালোঁ যে শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই খন্তেক সময় পূৰ্বেই টুইট কৰি জনাইছে যে যিসকল SSA আৰু ষ্টেট পুলৰ কণ্ট্ৰেকচুৱেল শিক্ষকসকলৰ চাকৰি কৰি আছে বৰ্তমান ঠিকাভিত্তিক হিচাপে, আৰু সেইখন বিদ্যালয়তে তেওঁলোকৰ চাকৰিটো নিয়মীকৰণ কৰা হ'ব বুলি। ছাৰ বাইদেউসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।